বিজেপিত কোনো বিসম্বাদ নাই, আগতো নাছিল, ভৱিষ্যতলৈ নাথাকে। যিটো দেখিছে এইটো হয়তো ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা সমৰ্থক শুভাকাংক্ষী হ'ব পাৰে, কিন্তু বিজেপিৰ কাৰ্যকৰ্তাৰ প্ৰতি বিসম্বাদ নাই। যোৰহাটৰ 4টা সমষ্টি মই আগতেও ৰাতিপুৱা ক'লো আপোনালোকক, 4টা সমষ্টিত আমি নিৰ্বাচন খেলিম NDA হিচাপে, আৰু 4টা সমষ্টিত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাইজৰ আশীৰ্বাদেৰে নিশ্চিতভাৱে 4টা সমষ্টিত আমি NDA হিচাপে আকৌ কৈছোঁ আমি জয়যুক্ত হ'বলৈ সক্ষম হ'ম। দেখা গৈছে যে তিয়কত এজন আপোনালোকৰ প্ৰাৰ্থীয়ে টিকট পেটাকি এগৰাকী প্ৰাৰ্থীয়ে টিকট নাপালে তেওঁ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কৈছে, এইটো বিসম্বাদ নহয়? কোনোবাই যেতিয়া ক'ৰবাত কৈছে, মই তেওঁলৈ অনুৰোধ থাকিব তেওঁ এনেধৰণৰ বক্তব্য যাতে ক'তো নিদিয়ে, কাৰণ দলৰ যিটো নীতি পৰম্পৰা সেই পৰম্পৰা অনুসৰি আমাৰ যিটো সিদ্ধান্ত হয় সেই সিদ্ধান্তটোক সকলোৱে সন্মান জনায় বিজেপিৰ কাৰ্যকৰ্তাই। আমিও ইলেকশ্যনত আগতে বিচাৰি টিকট পোৱা নাছিলোঁ, এনেকুৱা দিন আমাৰো গৈছে, গতিকে আমি বিজেপি এৰা নাই, গতিকে বিজেপি আমাৰ তেজত আছে। যিসকলে টিকট নাপাই বিজেপি এৰিব খোজে তেওঁলোক আচলতে মই ভাবোঁ যে অলপ আৰু বিজেপি বুজিবলৈ বাকী আছে। এটা কথা দেখা গৈছে যে ভূপেন বৰা নাৰী কেলেংকাৰীত জড়িত আছে। এতিয়া ভাৰতীয় জনতা পাৰ্টীলৈ অহাৰ পাছত ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টীত থকা নাৰীসকল সুৰক্ষিত বুলি আপুনি ভাবেনে? বিজেপিত আটাইতকৈ সুৰক্ষিত নাৰী সমাজ। বিজেপিতকৈ আৰু বেলেগ সুৰক্ষিত ৰাজনৈতিক মঞ্চ নাই য'ত নাৰী সমাজ সুৰক্ষিত হৈ আছিল বা হৈ আছে বা হৈ থাকিব। তাৰ আগতে ভূপেন বৰাই যোগদান কৰাৰ আগতে দুদিন পূৰ্বত এটা ভাইৰেল হৈছে ভিডিঅ', তাৰ পাছতে বিজেপিৰ পৰা যথেষ্ট ভূপেন বৰাক লৈ বহু মন্তব্য কৰা দেখা পোৱা গৈছিল। তাৰ কেইদিনৰ পাছতে ভূপেন বৰাই আমি এইবিলাক আকাৰ ইংগিত বুজি নাপাওঁ, আমি চিধা মানুহ। যিসকলে বুজি পাইছে কিবা আকাৰ ইংগিত, সেইটো তেওঁলোকৰ একে ক্লাবৰ হয়তো কিবা মেম্বাৰ হ'ব পাৰে, কিবা যদি বেয়া ইংগিত আছে বা ভাল ইংগিতো আছে যদি মই নাজানো। গতিকে যদি বেয়া ইংগিত আছে তেওঁলোকে তেওঁলোকৰ নিশ্চয় এইটো বিবেচনা কৰিব, আৰু ভৱিষ্যতৰ দিনত যদি বেয়া ইংগিত তেতিয়াহ'লে শুধৰাই ল'বই লাগিব, কাৰণ অসমীয়া সমাজখন সভ্য সমাজ, অসমীয়া সমাজখন সংস্কৃতিবান সমাজ। এই সংস্কৃতিবান সভ্য সমাজখনত নিশ্চয় মানে বুজাবি আকাৰে ইংগিতে হয় একচুৱেলি। গতিকে এইখিনি বুজি পালে মই অকল কাকো ব্যক্তিগত আৰু কথা ক'ব বিচৰা নাই। গতিকে সভ্য সমাজ এখন, সংস্কৃতিবান সমাজ এখনৰ প্ৰতিনিধি হিচাপে ৰাজনৈতিক দলতো আমাৰ নেতাসকল যিসকল আছে সেইসকলেও গোটেই কথাখিনি নিশ্চিতভাৱে আগন্তুক দিনতো মনত ৰাখিব লাগে। আৰু যদি কোনোবাই ভুল কৰেও কেতিয়াবা, মানুহতো আফটাৰ অল মানুহে ভুল কৰিলে তাক শুধৰাই নিশ্চয় ল'ব লাগিব। যদি একে ভুল দুবাৰ কৰে নিশ্চয় তেওঁৰ কিবা বেমাৰ থকা বুলি আমি গম পাম। বিৰোধী ঐক্যৰ সময় কি হ'ল, যেতিয়া তেওঁ চিট বিচাৰিছে চব এতিয়া তেওঁলোকৰ মাজত কি চৰ্চা চলিছে আমি অৱগত নহয়, কাৰণ আমি এইবিলাকত মানে প্ৰতিক্ৰিয়া আজি এটা দিব লাগিব, কাইলৈ কিবা ৰাতিপুৱা আকৌ ক'ৰবাত দিল্লী হোটেলত বহি যাব, কাইলৈ কোৱা আৰু কিবা এটা ডেভেলপ হ'ব, সন্ধিয়া আৰু ক'ৰবাত গণ্ডগোল কৰিব। গতিকে এইবিলাক প্ৰতিক্ৰিয়া দিয়া আমাৰ কাম নাই, আমি নিজৰ কাম কৰি আছোঁ। NDA সৰ্বশক্তিৰে এই নিৰ্বাচনত আমি যি 10 বছৰ কাম কৰিলোঁ অসমত, ডাবল ইঞ্জিনৰ চৰকাৰ একেলগে, আমি সেই কামবিলাকক যাতে কোনেও শক্তিয়ে, ৰাজনৈতিক শক্তিয়ে বাধা দিব নোৱাৰে আগন্তুক দিনত। আৰু ৰাইজে যিখিনি আশীৰ্বাদ আমাক পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে প্ৰতিটো নিৰ্বাচনত দিছে, ৰাইজৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে। অসমৰ আৱেগ অনুভূতিৰ লগত সদায় বিজেপি আছে। অসমৰ ৰাইজৰ আশা আকাংক্ষা পূৰণৰ কাৰণে একমাত্ৰ বিকল্প ৰাজনৈতিক শক্তি হ'ল বিজেপি বা NDA। গতিকে বিজেপি NDA নিশ্চিতভাৱে বিৰোধীৰ যিটো আমি জানো যে ভূমিকা এটা থাকে, গণতন্ত্ৰত শক্তিশালী ভূমিকা থাকিব লাগে। গতিকে এটা শক্তিশালী বিৰোধী হিচাপে নিৰ্বাচনতো অৱতীৰ্ণ হওক, আমাক সমালোচনাও কৰক, তাত কোনো আমাৰ আপত্তি নাই। কিন্তু তেওঁলোকৰ যিটো বিৰোধী একতা হোৱাৰ যিটো লক্ষ্য, সেই লক্ষ্যটো হৈছে মানে এটা ভুৱা এটা বাগধাৰা সৃষ্টি কৰা, এটা ফলছ নেৰেটিভ সৃষ্টি কৰা, আৰু তাৰ জৰিয়তে অসমৰ ৰাইজক বিভ্ৰান্ত কৰি বিপথে পৰিচালিত কৰি অসমৰ যিটো বিকাশ যাত্ৰা, সুৰক্ষিত বিকশিত অসমৰ আগ বাধাগ্ৰস্ত কৰিবৰ কাৰণে তেওঁলোকে এটা কুৎসিত প্ৰয়াস চলাইছে। সেই প্ৰয়াসক ভাৰতীয় জনতা পাৰ্টি NDA
কোনোপধ্যে সফল হ'ব নিদিয়ে আৰু অসমৰ ৰাইজেও নিদিয়ে। গৌৰৱ অনুভৱ কৰে নেকি যে আজিৰ পৰা প্ৰায় 15 বছৰ পূৰ্বে যি কংগ্ৰেছ দল আছিল সেই কংগ্ৰেছ দলটো এতিয়া বিজেপিলৈ পৰিণত হৈছে তাৰমানে যিমানখিনি টকা আছে যদি আপোনালোকে ইলেকশ্যন হ'ব পুৰণা যিটো দেখা দেখিছোঁ ৰাতিপুৱা 3 বছৰ বা 2005-06 চনত তেওঁলোকে যিমান কষ্ট কৰি বিজেপি দলটো চলাইছে সেইসকল আমি নাই দেখা। কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকালত যিসকল আমি দেখা পাইছোঁ সেইখিনি বিজেপি ছাত্ৰদল এতিয়া তাকো ত্ৰিকোণ এটা আৰু নতুনকৈ জইন কৰিলে হয়তো সেই সংখ্যাটো প্ৰায় বৃদ্ধি পাব। জিকিব তাৰ প্ৰায় আপোনালোকে 35% দিব পাৰিছে। নিৰ্বাচনী ৰাজনীতি এইটো এটা বিশেষ এটা বিষয় আৰু সংগঠনৰ যিটো আমাৰ মানে কাৰ্য পদ্ধতি হওক বা কৰ্ম সংস্কৃতি হওক এইটো এটা বেলেগ সকলো সংগঠনত থকা মানুহে টিকটো নিবিচাৰে। বহুত মাজত আমাৰ কাৰ্যকৰ্তা এনেকুৱা আছে যিয়ে কেতিয়াও মানে পঞ্চায়তৰ টিকট বিচৰা দলৰ হৈ কাম কৰিব বিচাৰে। সেই দলৰ হৈ কাম কৰিব বিচৰা কাৰ্যকৰ্তাসকল আজি মোৰ এই টিমটোত যদি আপোনালোকে চাবলৈ যায় মোৰ টিমটোত আজি দলৰ হৈ কাম কৰি থকা 20 বছৰ 25 বছৰ 30 বছৰ ধৰি কাম কৰি থকা কাৰ্যকৰ্তাৰ সংখ্যা বেছি সংগঠনৰ টিমটো। কিন্তু চৰকাৰখনৰ বিষয়টোত কেতিয়াবা আমি ইয়াৰ বিভিন্ন ধৰণৰ যিটো এংগল থাকে পেৰামিটাৰ্ছ থাকে ইণ্ডেক্স থাকে এই গোটেইবিলাক বিষয়ত নিশ্চিতভাৱে জিকাৰ সম্ভাৱনা সাৰ্ভে ৰিপৰ্ট ইত্যাদি যিবিলাক বিষয় থাকে এইবিলাক বিষয়ে নিৰ্বাচনী ৰাজনীতিত প্ৰাধান্য পায়। তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে বিজেপিৰ নীতি আৰু স্থিতিৰ বিৰোধ কৰিব। বিজেপি আৰু নীতি আৰু স্থিতিৰ বিজেপিৰ যিটো কৰ্মসূচী তাৰ লগত থাকি সমাহিত আগবাঢ়িব লাগিব। ইয়াত কোনোবাই হয়তো কেতিয়াবা বিভিন্ন যিহেতু বেকগ্ৰাউণ্ডৰ পৰা লোক আহিছে কোনোবা আঞ্চলিকতাবাদী বেকগ্ৰাউণ্ডৰ পৰা আহিছে কোনোবাই হয়তো কংগ্ৰেছ কোনোবা হয়তো অন্য বেকগ্ৰাউণ্ডৰ পৰা ছাত্ৰ সংগঠন যুৱ সংগঠন কৰি আহিছে বেকগ্ৰাউণ্ডবিলাক বেলেগ বেলেগ। কিন্তু এতিয়া যেতিয়া বিজেপিত আহে বিজেপিত অহাৰ লগে লগে তেওঁলোকৰ ৰাষ্ট্ৰীয় এটা দায়িত্ববোধ ৰাষ্ট্ৰীয় দৃষ্টিভংগী নিশ্চিতভাৱে আমাৰ যিটো ছিষ্টেম এই ছিষ্টেমটোত তেওঁলোক অট'মেটিকেলি সংগোপনে ক'ব গ'লে চাইলেণ্টলি তেওঁলোক সোমাই যাব লাগিব। তাৰ কোনো বিকল্প নাই। বিজেপিৰ মহাসাগৰ যে মহাসাগৰত এবাল্টিং পানী কোনোবা এখন নৈ উপনৈৰ পৰা আহিব পাৰে কিন্তু সেই নৈ উপনৈখনৰ পানী মহাসাগৰখনৰ পানীত কিমান প্ৰভাৱিত কৰিব বৰঞ্চ মহাসাগৰখন ঢৌৰ লগত তেওঁলোক একেলগে মিলিজুলি খেলি থাকিব লাগিব। এটা কথা যে যোৰহাটত দেখা গৈছিল যে বিগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ জয় হৈছিলে তাৰ পিছত সভাপতি আপোনালোকৰ নেতৃত্বত পঞ্চায়ত দখল কৰিছিল। কিন্তু এতিয়া যিখিনিয়ে বিজেপিৰ পৰা টিকেট নাপায় বিসম্বাদ আৰম্ভ কৰিছে সেইসকলৰ ওপৰত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে? গৌৰৱ গগৈ কথাটো মই ক'ব নাযাওঁ কাৰণ গৌৰৱ গগৈ নিশ্চিতভাৱে গৌৰৱ গগৈ এজন ভাল মানে ভাষণকৰ্তা ভাল বক্তব্য দিব পাৰে। ভাষণকৰ্তা হ'লেই যে শাসনকৰ্তা হ'ব পাৰিব তাৰ কোনো নিশ্চয়তা নাই। আৰু অসমৰ ৰাইজে সাধাৰণ ৰজাৰ পৰিয়ালৰ প্ৰত্যেকক ৰজা পতা নাই। অসমৰ মানুহে বহুত এতিয়া যদি আধুনিক গণতন্ত্ৰ কথাই চায় গোপীনাথ বৰদলৈদেৱৰ পৰা বিমলা প্ৰসাদ চলিহাদেৱৰ দিনৰ পৰা সিদ্ধেশ্বৰ শইকীয়াদেৱৰ দিনলৈকে কোনো ৰজাৰ পুতেক মানে ৰজা বা মুখ্যমন্ত্ৰী আজিৰ দিনত হ'ব এনেকুৱা ধৰণৰ উদাহৰণ নাই। গতিকে আগলৈ যে এইটো উদাহৰণ প্ৰস্তুত হ'ব ইয়াৰ কোনো লেখ মাত্ৰেও ইয়াৰ কোনো সম্ভাৱনা নাই। কাৰণ অসম সম্পূৰ্ণ গণতান্ত্ৰিক আজিৰ দিনত অসম আৰু অসমৰ মানুহে গোটেই কথা বুজি উঠিছে। দলৰ যদি কোনোবাই আমাৰ দলৰ কোনোবাই মই এই কথাটো আকৌ কওঁ যে কোনোবাই যদি ক'ৰবাত সন্তুষ্টি বা ক্ষোভ ব্যক্ত কৰিছে মই এইখিনি কাৰ্যকৰ্তাক বিনম্ৰতাৰে আহ্বান জনাম যে নিৰ্বাচনত এজন MLA জিকোৱাটো আমাৰ নিৰ্বাচনী ৰাজনীতিৰ অংগ বা অংশ কিন্তু অসমখনক বচোৱাটো আমাৰ লক্ষ্য। অসমখনৰ হৈ চিন্তা কৰিব লাগিব বৃহত্তৰ চিন্তা কৰিব লাগিব ৰাজ্যখনৰ সুৰক্ষা ৰাজ্যখনৰ নিৰাপত্তা আৰু বিকাশৰ যিটো আমাৰ প্ৰগতি বা যিটো গতি স্পীড এণ্ড স্কেল এই দুয়োটাক আমি কেনেকৈ আধুনিক চৰকাৰখনৰ জৰিয়তে শক্তিশালী ৰূপত বাধাপ্ৰাপ্ত নোহোৱাকৈ আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ কাৰণে মই বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাক যদি ক'ৰবাত আপোনালোকৰ মতে যদি ক'ৰবাত অসন্তুষ্টি কিবা ক্ষোভ ব্যক্ত কৰিছে তেওঁলোকৰ প্ৰতি আহ্বান থাকিব। গৌৰৱ গগৈ যি সমষ্টিয়ে পদত আছে কাইলৈ যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত
আপোনালোকে কয়, সকলোৱে কয় যোৰহাটত বোলে নাহেই। যোৰহাটত যদি যাত্ৰা কৰিছে খুব ভাল কথা। কমচে কম যোৱা 2024 চনৰ মে' মাহৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়া যদি যোৰহাটলৈ আহে খুব ভাল কথা। যোৰহাটবাসীয়ে কেনেদৰে আদৰি লয় সেইটোৱে কথা। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনত যোৰহাটবাসীয়ে উত্তৰ দিছে। গতিকে জনপ্ৰতিনিধিৰ দায়িত্ব হ'ল ৰাইজৰ লগত সুখে দুখে থাকিব লাগে। এই পলিটিকেল টুৰিজিম কৰিবৰ কাৰণে নহ'ব। নিশ্চিত ৰূপত জনপ্ৰতিনিধি আজিৰ দিনত কোনেও বহি থাকিব নোৱাৰে, কোনেও শুই থাকিব নোৱাৰে, ৰাজনৈতিক দলৰ নেতাই। কিন্তু নিজৰটো কাছিয়ে যেনেকৈ গাৰ ফালে টানে, অসমৰ ধুবুৰী গোৱালপাৰাৰ চিন্তা কৰোঁতে কৰোঁতে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ কথা পাহৰি গ'ল। তেওঁৰ মনত সদায় ধুবুৰী, গোৱালপাৰা, বৰপেটা, হাইলাকান্দি, শ্ৰীভূমি, এইফালে দৰং, দলগাঁও, এইবিলাক চিন্তা গৌৰৱ গগৈৰ। এইফালে পাকিস্তানৰ চিন্তাটো আছে। গতিকে তেওঁৰ অসমৰ চিন্তা কৰাৰ তেওঁৰ হাতত সময় নাই, যোৰহাটবাসীৰ খবৰ লোৱা তেওঁৰ সময় নাই। যিটো মই আপোনালোকে যোৰহাটবাসীয়ে কৈছে, যোৰহাট নগৰৰ বহু বিশিষ্ট ব্যক্তিয়ে মোক কৈছে যে তেওঁক আমাৰ সুখ দুখটো বাদেই দিয়ক, আমাৰ খবৰ ল'বলৈ তেওঁৰ আহৰি নাই। গতিকে এই ধৰণৰ যদি আজিতে কলিতেই যদি এনে ধৰণৰ পৰিৱেশ, যোৰহাটতো প্ৰথমবাৰ জিকিছে না, তেওঁতো দুবাৰ যোৰহাটৰ এম পি হোৱা নাই নহয়, প্ৰথমবাৰে এম পি হৈছে। যে যি মূলা বাঢ়ে তাৰ দুবাৰতেই চিন, মৰ্ণিং শ্ব'জ দি দিয়ে। যদি প্ৰথমবাৰ জিকোতেই যোৰহাটবাসীক এনেধৰণৰ বঞ্চনা, এনেধৰণৰ যোৰহাটবাসীক যদি মানে একেবাৰে একাষৰীয়া কৰি থৈ দিয়ে, ভৱিষ্যতৰ দিনত আৰু কি হ'ব পাৰে যোৰহাটৰ প্ৰবুদ্ধ জনগণে নিশ্চয় এই কথাটো ইতিমধ্যে বুজি উঠিছে। কংগ্ৰেছৰ যিটো যুঁজ খিলঞ্জীয়াৰ বিৰুদ্ধে যুঁজ, কংগ্ৰেছৰ যুঁজ হ'ল ভাৰতক ভাল পোৱা, অসমক ভাল পোৱা শক্তিৰ বিৰুদ্ধে। আৰু যিসকলে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰে, অসমক অস্থিৰ অশান্ত কৰিব বিচাৰে, সেই শক্তিৰ সমৰ্থনত গৌৰৱ গগৈ কংগ্ৰেছ দল। গতিকে খিলঞ্জীয়া প্ৰকৃত থলুৱা অসমীয়া মূলৰ মানুহৰ বিৰুদ্ধে যিসকলে ষড়যন্ত্ৰ ৰচে, সেই শক্তিৰ সমৰ্থনত আৰু যিসকলে আমাৰ নিচিনা যিসকলে ৰাজ্যখনৰ স্বাৰ্থ, ৰাজ্যখনৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত, অৰ্থনৈতিক নিৰাপত্তা, সামাজিক নিৰাপত্তাৰ যি চিন্তা কৰে ভাৰতীয় জনতা পাৰ্টিটোৱে, তাৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ। অৰ্থাৎ এফালে বিকাশ আমাৰ, আনফালে বিনাশ গৌৰৱ গগৈৰ কংগ্ৰেছ পাৰ্টি। বিনাশৰ যুঁজখন বিকাশৰ বিৰুদ্ধে কৰিম বুলি কৈছে। আমি বিকাশৰ যুঁজখন বিনাশী শক্তিৰ বিৰুদ্ধে কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।